হয়, এই মুহূৰ্তে ডাঙৰ খবৰ লৈ আহিছোঁ। আপোনালোকে দেখিবলৈ পাইছে ৰষ্টাৰ আজাৰ ব্লগাৰ আজাৰ ইউটিউবাৰ ব্লগাৰ আজাৰ তেখেতৰ ঘৰত যোৱা ৰাতি 10টা বজাত কোন দুৰ্বৃত্তই জুই জ্বলাই চাৰখাৰ কৰি দিছে। চাব পাৰে আপোনালোকে দৃশ্যটো। এই চাওক, আমাক কেমেৰাও দেখাব, ইফালে দেখা অলপ। এই চাওক, ঘৰৰ কাপোৰ কানিৰ আলনা, ইফালে চাওক বেড, সব জ্বলাই চাৰখাৰ হৈ গ'ল। ৰষ্টাৰ আজাৰৰ ঘৰ সকলোৱে চিনি পায়, সকলোৰে পৰিচিত ব্যক্তি ব্লগাৰ আজাৰ। তেখেতৰ ঘৰত যোৱা ৰাতি 10টা বজাত কোনোবা দুৰ্বৃত্তই জুই জ্বলাই চাৰখাৰ কৰি দিছে। এখেতসকলক কোৱা মতে বহুত জৰুৰী নথি পত্ৰ আছিলে এই বাকচত। এই জৰুৰী নথি পত্ৰখন লৈ গ'ল আৰু লগতে গহনা আছিলে, গহনা সোণ ৰূপ এইবিলাকো লৈ গ'ল। যাওঁতে পূৰা এই ফ্ৰিজ টিভি বা এইবিলাক বস্তু সব জ্বলাই দিলে। চাব পাৰে আপোনালোকে এই দৃশ্যটো। এই দৃশ্যটো হৈছে যোৱা ৰাতি 10টা বজাত ৰষ্টাৰ আজাৰৰ ঘৰত কোনো দুৰ্বৃত্তই জুই লগাই দিছে। ইতিমধ্যে আমাৰ তেনালী আৰক্ষী বিষয়া আহি তদন্ত কৰিছে। একচুৱেলি তদন্তৰ পিছত পোহৰলৈ ওলাব যে জুইটো কেনেকুৱা লাগিছে বা কোনে লগাইছে, বা আজাৰৰ লগত কাৰোবাৰ পাৰ্চনেল দুশ্মনী আছে নেকি, সেইখিনিও এটা ডাঙৰ কথা হয়। চ' ছাৰ্ভে কৰি গৈছে আমাৰ তেনালী আৰক্ষী বিষয়াই। তদন্তৰ পিছত ওলাব, পোহৰলৈ আহিব যে কি হৈছিলে একচুৱেলি ঘটনাটো। চাব পাৰে আপোনালোকে, এই চাওক আলনা জ্বলাই দিছে। সিয়াত আৰু এটা আলনা আছিলে, জ্বলাই দিছে। ইফালে বেড জ্বলোৱা আছে, এইফালে এই বাকচটো খুলি ইয়াত জৰুৰী নথি পত্ৰ আছিলে আৰু গহনা আছিলে, এইখিনি লৈ গ'ল। এই ঘটনাটো হৈছে যোৱা ৰাতি ফুলতলি জাৰণী গাঁও 7 নম্বৰ জাৰণী গাঁও 7 নম্বৰ ৰষ্টাৰ আজাৰৰ ঘৰত এই ঘটনাটো হৈছে যোৱা ৰাতি। কোন দুৰ্বৃত্তই জুই জ্বলাই দিছে, গোটেইখিনি বস্তু জ্বলি চাৰখাৰ হৈ গ'ল। আমি আপোনাক দেখুৱাম দৃশ্যটো। আকৌ থানাত এজাহাৰ দিয়া হৈছে, আমাৰ আৰক্ষী বিষয়া আহিছিলে। কি হৈছে, কোনে জুই লগাইছে একচুৱেলি ঘটনাটো পোহৰলৈ আহিব তদন্তৰ পিছত। কিন্তু আপোনালোকে এতিয়া দেখিব পাৰিব যে কোনে এই ঘৰত জুই জ্বলাই চাৰখাৰ কৰি দিলে, কোন দুৰ্বৃত্তই এই ঘটনাটো কৰিছে। চ' ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, সকলোৱে দেখিবলৈ পায় যে ৰষ্টাৰ আজাৰৰ ঘৰত জ্বলি চাৰখাৰ হৈ গ'ল। এই মুহূৰ্তে উপস্থিত আছে আমাৰ লগত ৰষ্টাৰ আজাৰৰ দাদা। তেখেতৰ পৰা আমি জানিম যে এইখন ঘৰত জুই লাগিছে বা কোন মানুহ কেনেকৈ সোমাইছে ঘৰৰ ভিতৰত, বা ঘৰৰ পৰা কি বস্তু লৈ গ'ল, কেতিয়া লাগিছে জুই, আমি সেই জানিব বিচাৰিম। দাদা, কেনেকুৱা জুই লাগিছে, আপোনালোকে কেনেকৈ গম পাইছে জুই লাগিছে বুলি, আৰু মানুহ কেনেকৈ সোমাইছে? আমিতো দাদা ঘৰতে আছিলোঁ। আমি 10টা বাজি গ'ল, 10টা আমি খাই বৈ পেলাই শুই গৈছোঁ। তেতিয়া আমাৰ দিদিৰ ঘৰ সেইটো চাইডত আমাৰ দিদিৰ ঘৰ আছিলে। তো দিদি মানে অসুখ আছে, দিদি বাহিৰত মানে গ্ৰিলৰ ভিতৰত বাহিৰত থাকে। তেওঁ মানে দেখা পাইছে মানে ঘৰটোত মানে জুই নিচিনা মানে জ্বলি আছে, লাইটৰ নিচিনা জ্বলি আছে। তো এইটো ঘৰত আজি 6 মাহ হৈ গ'ল, মানে কাৰেণ্টটো আমি কাটি ৰাখিছোঁ। মানে বাই চান্স কাৰেণ্টৰ পৰা কিবা হ'ব পাৰে, ঘৰত মানুহ নাই, এইটো কাৰণে কাৰেণ্টটো কাটি ৰাখিছিলোঁ। তেতিয়া দিদি দেখিছে এইটো মানে জুই নিচিনা জ্বলি আছে। তেতিয়া কৈছে তাত ঘৰত কিবা জুই লাগি গ'ল নেকি। তেতিয়া সিহঁতে আহিছে, অহাৰ পিছত দেখিছে যে ওপৰ ফালে মানে ধোঁৱা ওলাই আছে, জুই লাগিছে। পিছত আমাকো মাতিছে, আমিও আহিছোঁ। আহি পেলাই ঘৰৰ ভিতৰত সোমাব পৰা নাই। আগফালৰ দৰ্জাটো খুলিছোঁ, সেইটো দৰ্জাটো তালা মাৰা আছিলে, এইটো আমি তালা খুলি পেলাই আহিছোঁ। আহি পেলাই দেখিছোঁ পিছফালৰ দৰ্জাটো মানে ভাঙা আছে। এইটো দৰ্জা ভাঙি দিলে, ভাঙি কোনোবা সোমাইছে। তেতিয়া আমি ঘৰৰ ভিতৰত সোমাব পৰা নাই। তেতিয়া মানুহ আৰু আহিছে, মানুহ আহি পানী মাৰিছোঁ। ফাৰ্ষ্ট টাইম পানী মাৰি পেলাই ঘৰৰ ভিতৰত সোমাব পাৰিছোঁ। তেতিয়া ঘৰৰ ভিতৰত আৰু পানী মাৰিছোঁ, পানী মাৰি পেলাই পিছত জুইটো আমি নমাবলৈ সক্ষম হৈছোঁ। কাৰোবাৰ তেনে সন্দেহ আছে নেকি? এনেই চাওক দাদা, আমাৰতো এনেকুৱা ক'ব নোৱাৰোঁ। তেওঁ কিজানি তেওঁৰ ওপৰত যদি কোনোবা মানে হেৰি থাকে, তেতিয়াহ'লে তেওঁ ক'ব পাৰিব। আমিতো এনেকুৱা ক'ব নোৱাৰোঁ দাদা। আমাৰতো এনেকুৱা কোনো মানুহ নাথাকে? কোনো মানুহ নাথাকে। আজি 9-10 মাহমান হৈ গ'ল, ইয়াত মানুহ নাথাকে। আজাৰটো নিজে একচুৱেলি বেংগলোৰত কামত আছে। আচ্ছা, ঘৰখন মানে একেই থাকে। ইয়াত আৰু কোনো মা দেউতা আছে, মোৰ লগত আছে, মই বেলেগ ঘৰত আছোঁ। বেলেগ ঘৰ আমাৰ সেইটো চাইডে অলপ দূৰত আছে, আৰু এইটো অকলে ঘৰটো থাকে। মানে তেওঁৰ আপোনালোকৰ কোনো সন্দেহ নাই কাৰোবাৰ ওপৰত ন? আমাৰতো কোনো সন্দেহ নাই কাৰোবাৰ ওপৰত, আমাৰ কোনো সন্দেহ নাই। একচুৱেলি এখেতৰ সৰু ভাইটো হৈছে আজাৰ। ইয়াৰ পৰা মিনিমাম 40 মিটাৰমান দূৰ হ'ব তেখেতৰ ঘৰ, আৰু তাৰ বাইদেউৰ ঘৰ আৰু ইয়াৰ পৰা 100 মিটাৰ দূৰ হ'ব। বাইদেৱে দেখিছে জুই লগা, মানে টিনৰ ফালে জুই ওলাইছে বা তাপ ওলাইছে, পোহৰ ওলাইছে। তাৰ চিঞৰ বাখৰ কৰি সকলো আহি দেখিলে যে ৰষ্টাৰ আজাৰৰ ঘৰত জুই লাগিছে। পিছত সিহঁতে পানী চানী মাৰি জুইটো নুমালে। তাৰপিছত দেখা পালে যে এই বাকচটো খোলা আছে। চাওক, এইফালে দেখক, এই বাকচটো খোলা আছে। এই বাকচৰ ভিতৰত কিছু নথি পত্ৰ আছিলে বা সোণ গহনা আছিলে, এইখিনি লৈ গুচি গ'ল। আৰু যিসকলে জুই লগাইছে পিছফালৰ দৰজাটো ভাঙি ভিতৰত সোমাই আহি এইখিনি কাণ্ড কৰিছে। পেট্ৰলৰ বোতল পাইছোঁ তিনিটা পেট্ৰলৰ বোতল আছিলে তিনিটা। পেট্ৰলৰ বোতলকেইটা জ্বলি গৈছে, আৰু মেচটো ইয়াত পেলাই থৈ গৈছে। তিনিটাকৈ পেট্ৰলৰ বটল লগত লৈ আহিছিলে। ইয়াত পেট্ৰল দি জুই লগাইছে এখেতে কোৱা মতে, বা পিছফালৰ দৰ্জা ভাঙি ভিতৰত সোমাইছে। চ' যিমান পাৰে ভিডিঅ' শ্বেয়াৰ কৰি দিব, সকলোৱে দেখিবলৈ পায়। আৰু আমাৰ তেনালী আৰক্ষী বিষয়াই আহি তদন্ত কৰিছে, নিশ্চয়
ঘটনাটো পোহৰলৈ আহিব সত্যটো কেনেকৈ জুই লাগিছে